বাংলাদেশত হিন্দুৰ ওপৰত সাংঘাতিক নিৰ্যাতন হৈছে আৰু এই বিষয়টোক লৈ আমাৰ অসম আমাৰ ভাৰতবৰ্ষৰ একাংকৰ সাংঘাতিক ক্ষোভ দুখ মানে বুকু ফাটি গৈছে তেওঁলোকৰ কিয় বাংলাদেশত হিন্দুৰ ওপৰত ইমান নিৰ্যাতন হ'ব কিয় আমাৰ মানুহবিলাক মনে মনে থাকিব এই যে কৈ থাকে তেওঁলোকক আজি আমি দুটামান কথা ক'ব খুজিছো কথা কোৱা নহয় প্ৰমাণ কৰি দিব খুজিছো এটা কথা স্পষ্ট কৰি দিওঁ বিশ্বৰ যিকোনো প্ৰান্ততে সংখ্যালঘুৰ ওপৰত হোৱা নিৰ্যাতন মানি ল'ব পৰা বিধৰ নহয় এয়া অসাংবিধানিক এয়া অন্যায় এয়া অবিচাৰ এয়া বন্ধ হ'ব লাগে বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ হ'ব লাগে কিন্তু এই যে বাংলাদেশৰ পৰা পলাই আহিল হাসিনা শেখ হাসিনা তেওঁ ক'ত আছে জানেনে ভাৰতত আছে কিয় ভাৰতত তেওঁক ৰাখিছে তেওঁৰ বাবে আজি বাংলাদেশৰ ওপৰত হিন্দুৰ নিৰ্যাতন চলিছে অথচ তেওঁ কি স্বাৰ্থত কি যুক্তিত কিহৰ বাবে ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইমান লাই দি ৰাখিছে ৰাজকীয় সুবিধা দি ৰাখিছে এই গোটেই কথাবোৰ আপোনালোকক খুব স্পষ্টভাৱে তথ্য সহকাৰে জনাব অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক পংকজ দুৱাৰা ডাঙৰীয়াই গতিকে বাংলাদেশৰ হিন্দুৰ ওপৰত যিটো অত্যাচাৰ সেই বিষয়টো আমি যিমান গুৰুত্ব দিছোঁ যিমান হুলস্থুল কৰি আছোঁ কিন্তু আমি এটা কথা আনহাতে মন কৰা নাই আমাৰ যিসকলে বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে বুলি হুলস্থুল কৰি আছে তেখেতসকলৰ নেতা নৰেন্দ্ৰ মোদীয়ে ভাৰতত বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শেখ হাসিনাক সংস্থাপন দি ৰাখিছে অৰ্থাৎ ৰাজনৈতিক নিৰাপত্তা দি ৰাখিছে এইখিনিতে এটা কথা মন কৰিবলগীয়া যে যোৱা 5 আগষ্টৰ দিনা যেতিয়া বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ বিক্ষোভে চূড়ান্ত ৰূপ ধাৰণ কৰিছিল সেইদিনা শেখ হাসিনা ভাৰতলৈ আহিছিল তেওঁ ভাৰতত প্ৰথমতে কৈছিল যে তেওঁ 15 দিনমান থাকিব সেই 15 দিন থকা কথা কৈ তেওঁ বিভিন্ন আৰবিয়ান কাণ্ট্ৰিত তেওঁৰ ৰাজনৈতিক আশ্ৰয় বিচাৰিলে কিন্তু কোনেও তেওঁক ৰাজনৈতিক আশ্ৰয় নিদিয়াৰ ফলত তেওঁ তেনেদৰে আজি প্ৰায় 4 মাহ গ'ল আৰু 45 দিন যোৱাৰ পিছত কাৰণ ডিপ্ল'মেটিক যিটো ভিসা থাকে ডিপ্ল'মেটিক ভিসাত 45 দিনৰ কাৰণে এজন ব্যক্তি এখন ৰাষ্ট্ৰত থাকিব পাৰে গতিকে 45 দিনৰ পিছত আমি আশা কৰিছিল যে শেখ হাসিনা হয়তো কোনো বেলেগ ৰাষ্ট্ৰলৈ গুচি যাব তাত ৰাজনৈতিক আশ্ৰয় ল'ব কিন্তু দেখা পোৱা গ'ল শেখ হাসিনা ভাৰততে থাকি গ'ল অৰ্থাৎ ভাৰত চৰকাৰে তেওঁক ইয়াতে আশ্ৰয় দি নিৰাপদে ৰাখিলে আৰু সেই ঘটনা হোৱাৰ পিছত ইতিমধ্যে দেখা গৈছে যে বাংলাদেশত হিন্দুৰ ওপৰত যিটো হিন্দু সংখ্যালঘু তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ আৰম্ভ হৈছে এতিয়া মূল কথাটো হ'ল শেখ হাসিনাক ভাৰতত আশ্ৰয় দি ৰখাৰ ফলত যোৱা 4 মাহত ভাৰত আৰু বাংলাদেশৰ মাজত যিটো ব্যৱসায়িক লোকচান হৈছে সেই কথাটো কিন্তু আমি সকলোৱে চাবলগীয়া কথা ভাৰত আৰু বাংলাদেশৰ আমদানি ৰপ্তানিৰ বিজনেছ প্ৰতি বছৰে $14 বিলিয়ন ইয়াৰে 14 বিলিয়নৰ 2 বিলিয়নত ভাৰতে বাংলাদেশৰ পৰা সামগ্ৰী আমদানি কৰে আৰু 12 বিলিয়নৰ ভাৰতে সামগ্ৰী বাংলাদেশলৈ ৰপ্তানি কৰে যোৱা 4 মাহত শেখ হাসিনাক ভাৰতত ৰখাৰ লগে লগেই স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰি বাংলাদেশৰ আভ্যন্তৰীণ চৰকাৰ গতিকে তেওঁলোকে ভাৰতৰ লগত ব্যৱসায় বাণিজ্য সম্পূৰ্ণ বন্ধ কৰিলে ইয়াৰ ফলত দেখা গৈছে যে ভাৰত চৰকাৰে বিগত 4 মাহত কেৱল আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত প্ৰায় 40,000 কোটি টকা লোকচান ভৰিব লগা হৈছে তদুপৰি আৰু এটা কথা মন কৰিবলগীয়া যে বাংলাদেশৰ যিটো গাৰ্মেণ্ট উদ্যোগ সেই গাৰ্মেণ্ট উদ্যোগটোৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ কাৰণে পঠিয়াবৰ কাৰণে ট্ৰেনজিট কেম্প হিচাপে ব্যৱহাৰ কৰি থকা হৈছে ভাৰতবৰ্ষ এই ভাৰতবৰ্ষৰ যোগেদিয়ে বাংলাদেশে প্ৰায় $100 বিলিয়ন কাপোৰ কানি বা ৰেডিমেড গাৰ্মেণ্ট বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰিছিল কিন্তু বাংলাদেশ জনসাধাৰণৰ মতৰ বিপৰীতে গৈ যেতিয়া শেখ হাসিনাক ভাৰতত ৰাজনৈতিক আশ্ৰয় দিয়া হ'ল বাংলাদেশৰ আভ্যন্তৰীণ চৰকাৰে এই গোটেই যিটো তেওঁলোকৰ ব্যৱসায় সেইটো ভাৰতৰ যোগেদি কৰাটো বন্ধ কৰি সেইটো লৈ গ'ল তেওঁলোকে মাল দিবলৈ ফলত ভাৰত চৰকাৰে এই বিগত 4 মাহত প্ৰায় 22,000 কোটি টকা বিভিন্ন ধৰণৰ টেক্স আৰু আন আমাৰ ধৰক ব্যৱসায়ী আছে ব্যৱসায়ীসকলৰ আন সুবিধাৰ যিখিনি পাব লাগে টকা পইচা 22,000 কোটি টকা ভাৰত চৰকাৰে আৰু ভাৰতৰ জনসাধাৰণে লছ কৰিলে তৃতীয়তে মন কৰিবলগীয়া শেখ হাসিনাক ভাৰতত ৰখাৰ পিছৰ পৰা যে ভাৰত আৰু বাংলাদেশৰ মাজত যিটো দ্বিপাক্ষিক সম্পৰ্ক যিটো বিঘ্নিত হৈছে তাৰ ফলত এটা ডাঙৰ কথা হৈছে কি বাংলাদেশৰ আগতে ফুৰিবলৈ জায়গা আছিল ওয়েষ্ট বেংগল আৰু ভাৰতখনে গতিকে প্ৰত্যেক বছৰে বাংলাদেশৰ পৰা 1 পৰা 1.5 কোটি মানুহ ভাৰতত ভ্ৰমণ কৰিবলৈ আহে কিন্তু যোৱা 4 মাহত এই
সম্পূৰ্ণ ভ্ৰমণ বন্ধ হৈ পৰিছে ফলত ভাৰতৰ পৰ্যটন ক্ষেত্ৰতো প্ৰায় 26,000 কোটি টকাৰ লোকচান হৈছে আৰু এটা কথা মন কৰিবলগীয়া বাংলাদেশৰ জনসাধাৰণে উন্নত চিকিৎসাৰ বাবে আহে ভাৰতলৈ বিগত বছৰৰ হিচাপ মতে বাংলাদেশৰ 25 লাখ মানুহে মানে 2023-24 চনত বাংলাদেশৰ পৰা ভাৰতত চিকিৎসাৰ বাবে অহা ৰোগীৰ সংখ্যা আছিল 25 লাখ দেখা গ'ল যে যোৱা 4 মাহত বাংলাদেশৰ সেই ৰোগীসকল অহা নাই ভাৰতত চিকিৎসাৰ বাবে ফলত প্ৰায় 12,000 কোটি টকা চিকিৎসা কেন্দ্ৰত লোকচানৰ সন্মুখীন হৈছে গোটেই অংকটো যদি আমি কৰি চাওঁ তেনেহলে আমি দেখা পাওঁ যে শেখ হাসিনাক ভাৰতত ৰাজনৈতিক আশ্ৰয় দিয়াৰ বাবে বিগত 4 মাহত ভাৰত চৰকাৰে প্ৰায় 1 লাখ কোটি টকাৰ ওচৰে-ওচৰে লোকচান ভৰিব লগা হৈছে কেনেকৈ এটা ভয়ংকৰ ঘটনা ঘটি আছে আৰু আমাৰ স্পষ্ট কথা পংকজ দুৱৰা ডাঙৰ আপুনি কক ইমানৰ পিছতো কিয় শেখ হাসিনাক ভাৰতত আশ্ৰয় দিবলগীয়া হৈছে কাৰ বাবে আশ্ৰয় দিব লগা হৈছে আসলে ভাৰত যিখন তুমি এতিয়া ভাৰত চৰকাৰ যেটো কথা কৈছা ভাৰত চৰকাৰ মানে নৰেন্দ্ৰ মোদী চৰকাৰখন হল আদানী চৰকাৰ নৰেন্দ্ৰ মোদীয়ে 2014 চনত শপত গ্ৰহণ কৰাৰ পৰা যিখন ৰাষ্ট্ৰলৈকে গৈছে লগত সদায় আদানীক লৈ গৈছে নৰেন্দ্ৰ মোদীয়ে গৌতম আদানীক লগত লৈ গৈ বাংলাদেশ চৰকাৰৰ লগত বিদ্যুৎ যোগানৰ এখন চুক্তি স্বাক্ষৰ কৰিছিল এটো কৰিব কি গৌতম আদানীয়ে ভাৰতৰ মাটিত এটা থাৰ্মাল প্ৰজেক্ট বহুৱাব আৰু তাৰ পৰা বাংলাদেশক 1600 মেগাৱাট বিদ্যুৎ সাপ্লাই কৰিব আৰু সেই হিচাপে গৌতম আদানী আৰু বাংলাদেশ চৰকাৰৰ মাজত শেখ হাসিনা আৰু নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এখন চুক্তি স্বাক্ষৰিত হৈছিল সেই চুক্তি অনুযায়ী আপোনালোকে শুনিলে আচৰিত হ'ব যে বাংলাদেশক কাৰেণ্ট যোগান ধৰিব আৰু উদ্যোগটো থাকিব ভাৰতৰ ঝাৰখণ্ডৰ গুণ্ডা বুলি এখন জিলা আছে সীমান্তৰ য'ত বাংলাদেশৰ লগত অতি ওচৰ হয় সেই জনজাতি অঞ্চলৰ জনজাতিসকলক নৰেন্দ্ৰ মোদী চৰকাৰে তাৰ পৰা উচ্ছেদ কৰিলে সেই সময়ত ঝাৰখণ্ডত আছিল বিজেপি চৰকাৰ তেনেকৈ অত্যাচাৰ কৰি মানুহখিনি অতৰুৱাৰ পিছত ঝাৰখণ্ডত গৌতম আদানীৰ পাৱাৰ ইণ্ডাষ্ট্ৰি বহাবৰ কাৰণে তেওঁলোকে মাটি উলিওৱাৰ পিছত কৰিলে কি সেই মাটিখিনি যেটো এৰিয়া গৌতম আদানীৰ পাৱাৰ ইণ্ডাষ্ট্ৰি থাৰ্মাল পাৱাৰ ইণ্ডাষ্ট্ৰি বহোৱাৰ প্লেন কৰিলে সেই গোটেই এৰিয়াটো স্পেশাল ইকোনমি জোন হিচাপে ঘোষণা কৰিলে স্পেশাল ইকোনমি জোনত যেতিয়া এটা ইণ্ডাষ্ট্ৰি স্থাপন কৰা হয় তাত সেই উদ্যোগৰ মালিকে ইনকাম টেক্সৰ বাবে আৰু কোনো টেক্স দিয়াৰ কোনো প্ৰয়োজন নহয় গৌতম আদানীৰ লগত সেইখিনি সুবিধা কৰি দিলে সেইমতে গৌতম আদানীয়ে 2018 চনৰ পৰা তাত থাৰ্মাল প্ৰজেক্টৰ কাম আৰম্ভ কৰিলে আৰু 2022ত এই প্ৰজেক্টৰ কাম সম্পূৰ্ণ হ'ল সেই প্ৰজেক্টৰ পৰাই গৌতম আদানী গ্ৰুপে আদানী পাৱাৰে বাংলাদেশক 1600 মেগাৱাট বিদ্যুৎকে তেওঁলোকক সাপ্লাই কৰি আছিল আৰু সবতকৈ ইন্টাৰেষ্টিং কথা কি যিখন চুক্তি স্বাক্ষৰিত হৈছিল সেই চুক্তিত বাংলাদেশৰ যি ধৰণে বাংলাদেশৰ নিজকও বিদ্যুৎ আছে কিন্তু তাৰ ওপৰত শেখ হাসিনা আৰু নৰেন্দ্ৰ মোদীৰ বুজা পৰাৰ কাৰণে গৌতম আদানীক পৰা এই 1600 মেগাৱাট বিদ্যুৎ বাংলাদেশে লৈছিল বাংলাদেশক লাগে 9000 মেগাৱাট বিদ্যুৎ সেইখিনি উৎপাদন বাংলাদেশৰ নিজৰ আছে মূলতঃ সেই গৌতম আদানীৰ লগত যিটো চুক্তি হৈছিল গভৰ্ণমেণ্টৰ যিখন চুক্তি কৰিছিল বাংলাদেশ চৰকাৰে তাৰ বাবে ক্ষুণ্ণ হৈ পৰিছিল বাংলাদেশৰ জনসাধাৰণ আৰু ছাত্ৰ সমাজ যে গৌতম আদানীক সহায় কৰিবলৈ গৈ শেখ হাসিনাৰ গাড়ী যাব লগা হ'ল গতিকে গৌতম আদানীৰ স্বাৰ্থত আজি নৰেন্দ্ৰ মোদীয়ে ভাৰতত শেখ হাসিনাক ৰাজনৈতিক নিৰাপত্তা দি ৰাখিছে শেখ হাসিনা হ'ল এগৰাকী মুছলিম নেত্ৰী অথচ শেখ হাসিনাক নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ সৰ্বসাধাৰণৰ মাজত কোনো প্ৰতিক্ৰিয়া নাই শেখ হাসিনাক ভাৰতত ৰাজনৈতিক নিৰাপত্তা দিয়া সময়ত প্ৰতিক্ৰিয়া নাই যে কি কাৰণে শেখ হাসিনাক নিৰাপত্তা দিয়াৰ বাবেই যে বাংলাদেশৰ আজি পৰিস্থিতি বেয়া হৈছে শেখ হাসিনাই নৰেন্দ্ৰ মোদীৰ লগ লাগি গৌতম আদানীক ব্যৱসায় দিয়াৰ ফলতে যে শেখ হাসিনাৰ গাড়ী যাব লগা হ'ল এই কথাবোৰ আমি সকলোৱে আজি জনা দৰকাৰ হৈ পৰিছে বুজিলে প্ৰিয় দৰ্শক আমি ক'বলগীয়া একো নাই গতিকে আবেগ বৰ্জন কৰি মগজুৰে চিন্তা কৰক বাংলাদেশত হিন্দুক নিৰ্যাতন অথচ বাংলাদেশত যাৰ বাবে হিন্দুৰ ওপৰত নিৰ্যাতন চলি থকা হৈছে সেই গৰাকী নেত্ৰীকে ভাৰতবৰ্ষত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাজ আতিথ্য দি পুহি ৰাখিছে নিৰাপত্তা দি ৰাখিছে গতিকে এই কথাবোৰ নিজেই চিন্তা কৰক ভাবক ৰাজনীতি ক'ত কেনেকৈ কোনে কিয় কৰি আছে আদানী আম্বানী বহুজাতিক গোষ্ঠীৰ ভিত্তত পৰিণত হৈছে নেকি আমাৰ শাসন ব্যৱস্থা এই কথাবোৰ চিন্তা কৰক বিশিষ্ট সাংবাদিক পংকজ দুৱৰা ডাঙৰীয়াই যি তথ্য সহকাৰে
এই গোটেই কথাটো বিশ্লেষণ কৰি দিলে তাৰ কাৰণে আমি আপোনাক ধন্যবাদ জনাইছোঁ আশা কৰোঁ এই কথাবোৰ অসমৰ সাধাৰণ জনতাই হৃদয়ংগম কৰিব এই কথাবোৰ নতুনকৈ বুজিবলৈ চেষ্টা কৰিব আৰু ইয়াৰ পৰা নতুন দিশ এটাৰ উন্মোচন হ'ব ধন্যবাদ জনাইছোঁ